নমস্কাৰ মই ইছমাইল আৰু এই মুহূৰ্তত লৈ আহিছো আজিৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ গতিকে এনে ধৰণৰ খবৰসমূহ যদি আপুনি নিতৌ চাব বিচাৰে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি থব আহক আমি জানি লওঁ আজিৰ খবৰকেইটা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মহোদয় আমি অপৰাধী নহয় মহোদয় ভগৱান আজি অপৰাধী কিয় এই বুলি আজি কৃষকসকলে চিঞৰিছে এতিয়া কৃষকসকল পথাৰত নহয় তেওঁলোক আজি ৰাজপথলৈ ওলাই আহিছে পথাৰত চৰাই চিৰিকটি খেদিবলৈ যিমান জোৰেৰে চিঞৰিছিল তেওঁলোকে তাতকৈ দুগুণ জোৰেৰে আজি তেওঁলোকে ৰাজপথত চিঞৰিছে পথাৰত দলি চপৰা গছকি কঠিন হোৱা গুৰু খাই কেৰেপ কৰা নাই ৰাজপথৰ টপত আলকাতাৰকো কৃষকসকল কেৱল আগবাঢ়িছে লক্ষ্য এটাই দিল্লীৰ ৰজাঘৰ বৃহস্পতিবাৰ অৰ্থাৎ ২৬ নৱেম্বৰ ২০২০ এই কথাটো সমগ্ৰ ভাৰতৰ মানুহে মনত পেলাব উত্তৰ প্ৰদেশ পঞ্জাৱ হাৰিয়ানা উত্তৰাখণ্ড ৰাজস্থান কেৰালা সহ বিভিন্ন ৰাজ্যৰ পৰা হিল দল ভাঙি ৰাজধানী চহৰ দিল্লী অভিমুখে আগবাঢ়িছিল লাখ লাখ কৃষক তীব্ৰ প্ৰতিবাদ সত্ত্বেও মোদী চৰকাৰে আইনত পৰিণত কৰা জনবিৰোধী কৃষি আইন বাতিলৰ দাবীত বিদ্ৰোহৰ জুই জ্বলাই ওলাই আহিছিল এই খেতিয়কসকল প্ৰতিবাদী সমদলৰ নাম দিয়া হৈছিল দিল্লী চলো প্ৰায় ৩ লাখ কৃষকে দিল্লী অভিমুখে ৰাওনা হোৱা দেখি কম্পমান হৈ পৰিছিল চৰকাৰ প্ৰতিবাদী খেতিয়কসকলে যাতে কোনো পদ্য দিল্লীত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে গ্ৰহণ কৰা হৈছিল কঠোৰ ব্যৱস্থা ঠায়ে ঠায়ে সূত্ৰপাত হ'ল আৰক্ষী নিৰাপত্তাৰক্ষীৰ লগত কৃষকৰ সংঘাত তাৰে এটা দৃশ্য আপোনালোকক দেখুৱাইছো ইয়া চাওক আজি অপৰাধী কিয় সজাইছে আৰু এনেধৰণে কৃষকৰ ৰণচণ্ডীৰ ৰূপ দেখি ঠায়ে ঠায়ে বলবৎ কৰা হৈছে ১৪৪ ধাৰা হাৰিয়ানাত সমগ্ৰ ৰাজ্যতে বলবৎ কৰা হৈছিল ১৪৪ ধাৰা গ্ৰেপ্তাৰ কৰা হৈছিল সহস্ৰাধিক কৃষকক কেইবাখনো খেলপথাৰ চৰকাৰী জেললৈ ৰূপান্তৰিত কৰিবৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা দিল্লী কেজৰিৱাল চৰকাৰক আহ্বান কৰা হ'ল কিন্তু গাৰ গাম মাটিত পেলাই কষ্ট কৰা কৃষকক বাধা দিয়াটো জানো ইমান সহজ প্ৰচণ্ড গতিৰে প্ৰতিবাদী কৃষকসকলৰ গালৈ মৰা হ'ল পানী প্ৰয়োগ কৰা হ'ল কন্দুৱা গেছ শূন্যলৈ গুলি চলোৱা হ'ল আৰু লগতে লাঠিও চাৰ্জ কৰা হ'ল নিজৰ পিতৃ মাতৃ বয়সৰ খেতিয়কৰ গাটো নিৰাপত্তাৰক্ষীয়ে সুদাইছিল প্ৰচণ্ড কোপ কিন্তু থমকি ৰোৱা নাছিল প্ৰতিবাদী কৃষকসকল শেহতীয়াকৈ ভাইৰেল হোৱা কিছু ফটোৰ পৰা পাঠকেও নিজক প্ৰশ্ন কৰিবলৈ বাধ্য হ'ল এই বয়সতো ইমান উদ্যম ইমান সাহস কেনেকৈ হ'ল আপোনালোকক দেখুৱাইছো ইয়া এটা সাধাৰণ দৃশ্য বয়স কিমান আপোনালোকে অনুমান কৰক অনুমান কৰিলে গম পাব কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ আইনত পৰিণত কৰা ৩খনকৈ কৃষি আইনক লৈ কৃষকসকলে এনে প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে কিয় এই বিশেষ আইন কেইখনতনো কি আছে যাৰ বাবে কৃষকসকলে আজি শংকিত হৈ পৰিবলগীয়া হৈছে এক পৰিৱেশৰ সৃষ্টি কৰিছে কেন্দ্ৰই ইতিমধ্যে ৩খন কৃষি বিধেয়ক আইনলৈ ৰূপান্তৰিত কৰিছে আইনলৈ ৰূপান্তৰিত কৰাৰ পাছতে এই পৰিৱেশ সৃষ্টি হোৱা দেখা পোৱা গৈছে এই কেইখন হ'ল অত্যাৱশ্যকীয় পণ্য আইন সংশোধন কৃষি পণ্য লেনদেন আৰু বাণিজ্য উন্নয়ন আৰু কৃষি পণ্যৰ মূল্য নিশ্চিত কৰিবলৈ কৃষকসকলৰ সুৰক্ষা আৰু বলৱৎকৰণ চুক্তি বিধেয়ক এই ৩খন বিধেয়কেই লোকসভাত ৰাজ্যসভাত গৃহীত হোৱাৰ পাছত আইনলৈ পৰিণত হৈছে আৰু ৩খন আইনক লৈ কেন্দ্ৰৰ দাবী যে এই আইনৰ ফলত কৃষকসকলৰ উপাৰ্জন বাঢ়িব আৰু কৃষি ক্ষেত্ৰৰ উন্নতি হ'ব ইয়াৰ ফলত ২০২২ চনৰ ভিতৰতে কৃষকসকলৰ উপাৰ্জন দুগুণ হ'ব চৰকাৰে ইয়াকো জনাইছে যে এই বিধেয়ক কেইখনে চৰকাৰ নিয়ন্ত্ৰিত বজাৰৰ নিয়ন্ত্ৰণৰ পৰা কৃষকসকলক মুক্ত কৰিব আৰু কৃষকসকলে তেওঁলোকৰ কৃষি পণ্যৰ বাবে অধিক বেছি দাম পাব বুলি উল্লেখ কৰিছে কিন্তু এনেকুৱা পৰিস্থিতি কিয় হ'ল লাখ লাখ জনসাধাৰণ ওলাই আহিল কৃষকসকল ওলাই আহিল নিজৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ এতিয়া প্ৰশ্ন উঠে কৃষকসকলে যদি ইমানবোৰ সুবিধা এই আইনৰ যোগেদি লাভ কৰে তেন্তে এই প্ৰতিবাদ কিয় আসলতে কৃষকসকল তেওঁলোকৰ উৎপাদনৰ বাবে ন্যূনতম সমৰ্থন মূল্য পোৱাৰ বিষয়ত শংকিত এই আইনৰ ফলত বজাৰৰ পৰা চৰকাৰী নিয়ন্ত্ৰণ উঠি যোৱাৰ লগতে চৰকাৰে লাহে লাহে ন্যূনতম সমৰ্থন মূল্যত ফচল কিনা বন্ধ কৰি দিয়াৰো সম্ভাৱনা আছে কৃষকসকলে এই ধাৰণা ইতিমধ্যে কৰিব পাৰিছে কেন্দ্ৰই বলবৎ কৰা আইনৰ জৰিয়তে কৃষকে নিজৰ উৎপাদিত সামগ্ৰীবোৰ নিজৰ ৰাজ্য বা দেশৰ যিকোনো ৰাজ্যত
বিক্ৰী কৰিব পাৰিব বুলি কোৱা হৈছে যদিও ইয়াৰ মাজতে আছে কিছু আখুৱা এই আখুৱাৰ বিষয়ে জানিবলৈ যাব লাগিব 1950 চনলৈ 1950 চনত চৰকাৰে বলবৎ কৰিছিল APMC Act এগ্ৰিকালচাৰেল প্ৰডিউচ মাৰ্কেট কমিটিজ এক্ট এই আইনৰ অধীনত বৰ্তমান প্ৰায় ৭,০০০ৰো অধিক APMC আছে ইয়াক চৰকাৰে বজাৰ বুলি কোৱা হয় চৰকাৰী বজাৰ বুলি কোৱা হয় কৃষকসকলে তেওঁলোকৰ উৎপাদিত ফসলবোৰ ইয়াতে আহি উচিত মূল্যত বিক্ৰী কৰিব পাৰে কিন্তু জনসাধাৰণে ইয়া ৰুদ্ৰমুখী দৃশ্য কিয় দেখা পোৱা গৈছে হয়তো ইয়াত লুকাই আছে বহুতো তথ্য এই কমিটিবোৰত কিছুমান চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত মধ্যভোগী লাইসেন্স মিডলম্যান থাকে যি কৃষকৰ পৰা ফসল কিনা কাম কৰে ফসলবোৰ সংৰক্ষণ কৰা শ্ৰমিক লগাই বস্তুবোৰ ৰপ্তানি কৰা কাম APMCৰ পৰৱৰ্তী সময়ত এই মধ্যভোগী সকলে অৰ্থাৎ APMCৰ পৰা সামগ্ৰীবোৰ পাইকাৰী দোকান আৰু খুচুৰা দোকানত বিক্ৰী হয় এতিয়া কথাটো হল এই আইনখন সংশোধন ঘটাই নতুনকৈ অনা কৃষি আইনৰ বাবে এই চৰকাৰী APMC বন্ধ হৈ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে তাৰ পৰিৱৰ্তে ব্যক্তিগত কিছুমান APMC গঢ়লৈ উঠিব আৰু গঢ়লৈ নুঠিব যে তাৰ কোনো মানেই নাই কিয়নো ব্যক্তিগত APMC গঠন কৰিব নোৱাৰিব বুলি তাত কোনো উল্লেখ নাই ইফালে দ্য ফাৰ্মাৰ্ছ Empowerment and Protection Agreement on Price Assurance and Farm Service Bill 2020 এই আইনখনৰ জৰিয়তে বিশেষকৈ কন্ট্ৰাক্ট ফাৰ্মিংৰ ওপৰত গুৰুত্ব দিছে ইয়াৰ জৰিয়তে MSP মিনিমাম সাপোৰ্ট প্ৰাইচ উঠি যোৱাৰ ভয় আছে যদিও চৰকাৰৰ ফালৰ পৰা আশ্বাস দিয়া হৈছে যে MSP উঠি নাযায় কিন্তু লক্ষণীয় কথাটো হ'ল এই বিলখনত তাৰ কোনো উল্লেখ নাই এতিয়া প্ৰতিবাদ কিয় নহব যদি চৰকাৰৰ MSPৰ ওপৰত নিয়ন্ত্ৰণ নাথাকে খেতিয়ক আকৌ এবাৰ সেই জমিদাৰী প্ৰথাৰ নিচিনা ডাঙৰ প্ৰতিষ্ঠানৰ ওপৰত গোলামী হ'ব লাগিব কৃষকসকল এইবোৰ দিশক লৈ অতিকে শংকিত হৈছে যাৰ বাবে প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে চৰকাৰে আইনলৈ পৰিণত কৰা আন এখন আইন হৈছে দা এসেনচিয়েল কমোডিটিজ Amendment Bill 2020 জৰিয়তে The Essential Commodities Act 1995 সংশোধন কৰা হৈছে এই আইনৰ মতে কোনো ব্যৱসায়িক প্ৰতিষ্ঠানে বা কোনো ব্যক্তিয়ে জুখতকৈ অধিক সামগ্ৰী জমা কৰি ৰাখিব নোৱাৰিব কিন্তু নতুনকৈ কৰা সংশোধনীৰ জৰিয়তে যিকোনো ব্যৱসায়িক প্ৰতিষ্ঠানে বা ব্যক্তিয়ে যিমান পাৰে সামগ্ৰী জমা কৰি ৰাখিব পাৰিব এতিয়া প্ৰশ্ন উঠিছে কিয় এই প্ৰতিবাদ ইয়াৰ জৰিয়তে বস্তুৰ কৃত্ৰিম মূল্যৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে উদাহৰণস্বৰূপে যেতিয়া এজন খেতিয়কে খেতি চপোৱাৰ পিছত সেই প্ৰতিষ্ঠানবোৰক উৎপাদিত সামগ্ৰী বিক্ৰী কৰিব যাব তেতিয়া প্ৰতিষ্ঠানবোৰৰ হাতত আগৰে পৰা সেই সামগ্ৰী মজুত হৈ থাকিব পাৰে আৰু খেতিয়কক তাৰ বাবে সেই সময়ত উচিত মূল্য আদায় নকৰিব পাৰে কৃষকসকলৰ শংকা যে দুষ্ট চক্ৰই এনে সময়তে তেওঁলোকক মাধমাৰ খুদাই কম মূল্যটো সামগ্ৰী ক্ৰয় কৰা বাট মুকলি কৰি দিছে এই আইন কেইখনে গতিকে এই তিনিওখন আইনক লৈ কৃষকসকল শংকাত থকাটো স্বাভাৱিক ইতিমধ্যে বহু কেইখন সমাজ বিশ্লেষকে মত পোষণ কৰিছে যে কৃষকসকলক উৎপাদিত সামগ্ৰী বেচা কিনা কৰা সমগ্ৰ প্ৰক্ৰিয়াটো ব্যক্তিগতকৰণ কৰাৰ চক্ৰান্ত কেন্দ্ৰই কৰিছে এই আইন কেইখনৰ ফলত কৃষকসকলৰ নিজৰ মাটিতে বনোৱাৰ দৰে কাম কৰাৰ এক পৰিৱেশ সৃষ্টি কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে তেওঁলোকে যদিও কেন্দ্ৰ অথবা প্ৰধানমন্ত্ৰীয়ে কৃষকসকলৰ বাবে এই আইন কেইখন কল্যাণকামী বুলি অভিহিত কৰিছে তাৰ মাজতে আইন কেইখনৰ বহু দিশ অস্পষ্ট হৈ আছে যাৰ বাবে কৃষকসকল ভৱিষ্যতে নিজৰ মাটিৰ মালিকত্ব হেৰুৱাৰো উপক্ৰম হ'ব পাৰে লগতে উৎপাদিত সামগ্ৰীত উচিত মূল্য কৃষকসকলে কিদৰে পাব তাৰো কোনো স্পষ্ট উল্লেখ এই আইনখনত নাই যাৰ বাবে আজি জনসাধাৰণৰ ৰুদ্ৰমুখী চিন দেখা পোৱা গৈছে মুঠৰ ওপৰত আহুৱা আৰু কৃষকসকলৰ অধিকাৰ খৰ্ব কৰিব পৰা এই আইন কেইখনক লৈ চৰকাৰে পুনৰ বিবেচনা কৰি বাতিল কৰিবলৈ কৃষকসকলে দাবীও জনাইছে ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অহা 3 ডিচেম্বৰত কৃষকসকলক আলোচনাৰ বাবে মতাৰ লগতে প্ৰতিবাদ বন্ধ কৰিবলৈ আহ্বান জনাইছে
আলোচনাত কৃষকসকল মিলিত হয়নে নহয় সেয়া এতিয়াও কৃষকসকলে স্পষ্ট কৰা নাই কিন্তু যোৱা দুটা দিনত কৃষকসকলক লৈ চৰকাৰে যি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিলে তাক লৈ দেশৰ প্ৰায় সংখ্যক লোকেই গৰিহণা দিছে যিজন প্ৰধানমন্ত্ৰীয়ে কৃষকসকলক ভগৱানৰ লগত তুলনা কৰে সেই দেশৰ প্ৰশাসনে কেনেকৈ তেনে ভগৱানক গুৰুলকৈ প্ৰসাৰ কৰিব পাৰে সেয়া প্ৰশ্নৰো কৰিছে এয়া প্ৰশ্ন উত্থাপন হৈছে